Hello everyone, welcome to my channel. তো আশা কৰিছো সকলে ভালে আছে। তো আজি মোৰ ভিডিওটো কিহৰ ওপৰত হ'ব আপোনালোকে থাম্বনেল চাই গমেই পাই গৈছে। তো আজি মই ভিডিওটো বনাম এইটো কিতাপৰ ওপৰত। এইটো হ'ল আমাৰ এক্সাৰসাইজ থেৰাপি। মানে আমাৰ শৰীৰটো সুস্থ থাকিবলৈ কি কি এক্সাৰসাইজ কৰিব লাগিব, পেইন ৰিলিফৰ কাৰণে কি কি এক্সাৰসাইজ কৰিব লাগিব, এই সকলোবোৰ ডিটেইলছ মোৰ এইটো কিতাপত আছে আৰু ইয়াৰ পৰা মই আপোনালোকক আজি দি যাম। তো তাৰ কাৰণে আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ গোটেইখিনি ভিডিও চাই যাওক, অলপো স্কিপ নকৰিব। তো বলক এতিয়া মূল কথালৈ আহোঁ। আজিকালি যেতিয়া আমি হোটেলবোৰত যাওঁ বা ফাষ্ট ফুডৰ দোকানত যাওঁ, আমি 4-5 ৰকমৰ বিভিন্ন ধৰণৰ খাদ্য বস্তু পাওঁ, ফাষ্ট ফুডবিলাক পাওঁ, যিবিলাক আমি খাওঁ বহুত ভাল লাগে তেতিয়া। ঠিক তেনেদৰে আমাৰ ঘৰতো তেনেকৈ 4-5 ধৰণৰ খাদ্য বনাই, আঞ্জা বনাই, যিবিলাক খালে আমাৰ বহুত ভাল লাগে। কিন্তু প্ৰব্লেমটো ক'ত জানেনে? খোৱাৰ পিছত যেতিয়া হজম নহয়, গেষ্ট্ৰিক হয়, কনষ্টিপেশ্যন হয়, তেতিয়াহে আমি প্ৰব্লেমটো ফেচ কৰোঁ। তো আজি মই যি আসনটো লৈ আহিছোঁ এইটো হ'ল বজ্ৰাসন, যিটোক ডায়মণ্ড প'জ বুলিও কোৱা হয়। তো বলক আহকচোন আমি ভিডিওটো চাই লওঁ। এক্সাৰসাইজ বজ্ৰাসন। তো প্ৰথমতে আপোনালোকে কি কৰিব, ভৰিটো এনেকে ইয়াতে অনাৰ পিছত তাৰপিছত এইটো ভৰি এনেকে আপোনালোকে এনেকে বহিব। এনেকে বহাৰ পিছত আমাৰ যে গ্ৰোহা আছে, গ্ৰোহা দুটাৰ ওপৰত আমাৰ হিপ আছে, যে হিপ দুটা বুঢ়াৰ ওপৰত থ'ব। আৰু যিটো আমাৰ বুঢ়া আঙুলি দুটা আছে, বুঢ়া আঙুলি দুটা আমাৰ কি হ'ব, লগোৱা হ'ব, মানে এনেকে লগাই দিব। লগোৱাৰ পিছত আমাৰ বেকটো ষ্ট্ৰেট কৰিব। হাতটো ইয়াতে ৰাখিব লাগিব। ইয়াতে ৰাখি আমি লাহে লাহেকে মুখা লগাই দিওঁ। এনেকে আমাৰ এক্সাৰসাইজ আমাৰ ব্যায়ামটো কৰিব লাগিব। আৰু মই এইটো পজিশ্যনত দেখাই দিছোঁ। এনেকে বহাৰ পিছত আমাৰ এই বুঢ়া আঙুলি দুটা এনেকে লগাই দিব আৰু হিপটো আমাৰ গুৰুহাৰ ওপৰত হিপটো ৰাখিব আৰু মোৰ মতে এতিয়া হ'ল যদি কোনো বুঢ়া মানুহ বা কোনোবাৰ এইটো জাগা একমান নৰম, যিবিলাক আমাৰ এনেকৈ বেছি সময় বহি থাকিব নোৱাৰে, তেওঁলোকে কি কৰিব, এনেকুৱা এটা গাৰু বা টাৱেল কিবা এটা লৈ পিনে এইটো ইয়াতে দিব। এতিয়া দিয়াৰ পিছত এনেকে ধুনীয়াকে বহি থাকিব। এই টাইমটো হ'ল 10-ৰ পৰা 15 মিনিট মানটো কৰিলে হ'ল। খোৱাৰ পিছত অকল এইটো এটা ব্যায়াম যিটো আমি খোৱাৰ পিছত কৰিব পাৰিম। খোৱাৰ এনেকে 10 মিনিট কৰিব। তো আশা কৰিছো সকলোৱে ভিডিওটো ভালকে চাইছে। আৰু এতিয়া মই ক'ব ওলাইছো যে এই বজ্ৰাসনটো কৰিলে আপোনালোকৰ কি কি উপকাৰিতা হ'ব। তো নাম্বাৰ 1 হ'ব আপোনাৰ গেছৰ প্ৰব্লেমৰ পৰা আপোনালোকে ভাল পাব। নাম্বাৰ 2 পজিশ্যনটো হ'ল আপোনালোকৰ ডাইজেশ্যনটো ভাল হ'ব। নাম্বাৰ 3 পজিশ্যনটো হ'ল আপোনালোকৰ কনষ্টিপেশ্যন, যিটো পেটৰ যিটো বুদবুদনি, এইবিলাক ভাল হ'ব। নাম্বাৰ 4 হ'ল ব্লটিং, যিটো আপোনালোকে খোৱাৰ পিছত 4-5 ঘণ্টা পিছতো চাব আপোনালোকৰ পেটটো ফুলি থাকে, এইটো কয় ব্লটিং। তো ইয়াৰ পৰা আপোনালোকে মুক্ত পাব। তো আৰু এটা হ'ল যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, এইটো বৃদ্ধি পাব, যাতে বেলেগ বেমাৰ আপোনাৰ লগত শৰীৰত সোমাব নোৱাৰে। লগতে বিভিন্ন ধৰণৰ উপকাৰিতা আপোনালোকৰ হ'ব। বজ্ৰাসনটো এইটো একমাত্ৰ আসন যিটো আপোনালোকে খোৱাৰ পিছত কৰিব পাৰে। খোৱাৰ পিছত এইটো আসনেই আপোনালোকে কৰিব পাৰে, যিটো কৰিলে আপোনালোকে এই উপকাৰবিলাক মই ক'লো এইবিলাক আপোনালোকৰ হ'ব। তো আপোনালোকে ডেইলি বজ্ৰাসনটো কৰিব খোৱাৰ পিছত। আশা কৰিছো সকলোৱে ভিডিওটো ভালকে চাইছে, বুজি পাইছে। আৰু এনেকুৱা ধৰণৰ ভিডিও যাতে আপোনালোকে পায় তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনখন অন কৰি থ'ব। তো আজিৰ কাৰণে থেংক ইউ।